হয় নমস্কাৰ D24 নিউজ আসাম চাই থকাৰ বাবে আপোনাক ধন্যবাদ ষ্টুডিঅত মই চন্দ্ৰলকৰ আজি মুখামুখি অনুষ্ঠানত আমন্ত্ৰণ কৰি আনিছো লাচিত সেনা থলগিৰিৰ ৰাজ্যিক সভাপতি গগন কলিতা ডাঙৰীয়া আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো ধন্যবাদ D24 নিউজ আসামৰ সমূহ দৰ্শকলৈ লাচিত সেনা অসম থলগিৰিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো হয় গগন কলিতা ডাঙৰীয়া আপুনি যেহেতু ৰাজ্যিক সভাপতি লাচিত সেনা অসম থলগিৰি আমি লাচিত সেনা বুলি ক'লে আৰু লাচিত সেনা থলগিৰি বুলি ক'লে ইয়াৰ মাজৰ পাৰ্থক্যটো আমি জানিব বিচাৰো লাচিত সেনা কি সংগঠন আৰু লাচিত সেনা থলগিৰি এটো কি সংগঠন নাই আচলতে দুটা সংগঠনে বেলেগ আৰু দুটা সংগঠনে বেলেগ এজেন্ডালৈ কাম কৰি আছে তেওঁলোকৰ এজেন্ডা আচলতে কি আমি এতিয়ালৈকে জনা নাই আমাৰ লাচিত সেনা অসম থলগিৰিৰ মূল এজেন্ডা হ'ল অসমৰ যি ৬০-৭০ লাখ বিঘা মাটি অবৈধ বাংলাদেশীয়ে দখল কৰি থৈছে সেই ভূমিবোৰ যাতে চৰকাৰে উচ্ছেদ কৰি খিলঞ্জীয়া মানুহক আকৌ গতাই দিব পাৰে সেই সংক্ৰান্তত লাচিত সেনা অসম থলগিৰি মানে চৰকাৰৰ লগত সহযোগিতা আগবঢ়াই চৰকাৰক প্ৰেছাৰাইজ কৰি যাতে এই ভূমিবোৰ খিলঞ্জীয়া মানুহক গতাই দিব পাৰে তাৰ ব্যৱস্থা কৰাৰ কাৰণে লাচিত সেনা অসম থলগিৰিৰ মূল এজেন্ডা তাৰ লগতে আমাৰ আন এটা এজেন্ডা আছে যে আমাৰ ভূমি সংৰক্ষণ খিলঞ্জীয়া মানুহৰ নামত ভূমি আপোনালোকৰ সংগঠন কেতিয়া জন্ম হৈছিল আমাৰ সংগঠনটো জন্ম হৈছিল 2021 চনত 2021 চনত আগতো লাচিত সেনাত আপুনি আছিল নেকি মই এনেকৈ লাচিত সেনাত সেনেকৈ নাই মই এনে বীৰ লাচিত সেনাত আছিলোঁ বীৰ লাচিত সেনাৰ মই উপসভাপতি আছিলোঁ তেতিয়া মানে মই তেওঁলোকৰ মানে এজেণ্ডাবিলাক মোৰ ইমান ভাল লগা নাই সেইবিলাকৰ এজেণ্ডাবিলাক আছিল মানে সস্তীয় জনপ্ৰিয়তা অৰ্জন কৰা তেখেতসকলে যেনি তেনি মানে যাকে তাকে মাৰধৰ কৰি যিকোনো কৰি তাৰমানে সংগঠনটো চলাই আছিল কিন্তু মূল যিবিলাক অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম সেইবিলাকত তেওঁলোকে কোনোদিন মাত মতা নাছিল সেইকাৰণে আমি ভাবিলোঁ যে মানে এওঁলোকৰ এজেণ্ডা মতে আমি চলিব নোৱাৰোঁ কাৰণ জাতিৰ কোনো পধ্যেই অস্তিত্ব ৰক্ষা নহয় গতিকে আমি সেই ভাবি কিছুমান উজনি অসমৰ ল'ৰাই হওক নামনি অসমৰ ল'ৰাই হওক মিলি আমি লাচিত সেনা অসম থলগিৰি 2021 চনত আমি জন্ম দিছোঁ গোলাঘাটতে আমি জন্ম দিছোঁ হয় আমি লাচিত সেনা থলগিৰি বুলি ক'লে একাংশ ৰাইজে জানিব বিচাৰে আপোনালোকৰ একাংশ ল'ৰাই মই সকলো বুলি নকওঁ একাংশ ল'ৰাই দোকানতে হওক বা তেনেকুৱা বহিৰাগতৰ মানুহক লৈ পিনি দাদাগিৰি কৰা এটা কিছু দেখা কথা আছে যেনে উদাহৰণ আপুনি জানে যে সৌখিদিনা বৰপথাৰ গোলাঘাটৰ যেহেতু আপুনি জন্মগ্ৰহণ কৰিছে বুলি কৈছে গোলাঘাটৰ বৰপথাৰত এটা আপোনালোকৰ যুটীয়া সম্পাদক বোধ হয় মই যদি নাম ভুল কৰা নাই দীপেন গগৈ নামৰ যিজন ল'ৰাক আপোনালোকৰ সদস্যক মানে মানে মাৰপিট কৰিছিলে সেই সংঘাতত এটা গোচৰ চলিছিলে তেনেকুৱাবিলাক দাদাগিৰি কৰা দেখা যায় এইবিলাক কিয় নাই সেই কথাটো আচলতে দীপেন গগৈৰ যিটো বিষয় ওলাইছে সেইটো এটা ষড়যন্ত্ৰমূলকভাৱে দীপেন গগৈৰ ওপৰত আক্ৰমণ কৰা হৈছিল যেতিয়া আমাৰ লাচিত সেনা অসম থলগিৰি গোলাঘাট জিলাখনৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত এটা উখান আৰম্ভ হৈ গৈছে আমাৰ 24 চনৰ পৰা তেতিয়া তাৰমানে কিছুমান দল সংগঠন তাৰমানে শংকিত হৈছে খিলঞ্জীয়া বিৰোধী কিছুমান শক্তি শংকিত হৈছে আৰু তেওঁলোকেতো জানেই মানে তেওঁলোকেও আচলতে টকা পইচা লৈ কিছুমান বিদেশী মূল্যৰ মানুহক সুৰক্ষা দিয়াৰ কাৰণে তেওঁলোকে চেষ্টা চলাই আছে আৰু সেই সংক্ৰান্তত দীপেন গগৈৰ ওপৰত এটা ষড়যন্ত্ৰমূলকভাৱে এটা টৰ্চাৰ আৰম্ভ হৈছিল আৰু বিভিন্ন মিছা অভিযোগত অভিযুক্ত কৰি তেওঁক জেললৈ প্ৰেৰণ কৰা হৈছিল আজি আপোনালোকে নিশ্চিতভাৱে জানে আজি মানে 11টা বজাত মানে সৰুপথাৰ আদালতে দীপেন গগৈক মানে নিৰ্দোষী বুলি প্ৰমাণিত কৰাৰ লগতে দুখমুক্ত কৰিছে ইতিমধ্যে গতিকে আমি লাচিত সেনা অসম থলগিৰিও আমি এটা তদন্ত চলাইছিলোঁ আমাৰ তদন্তটো দীপেন গগৈ দুখমুক্ত বুলি আমি মানি লৈছোঁ গতিকে আমি আকৌ দীপেন গগৈক মানে আঁকোৱালি লৈছোঁ আৰু গোলাঘাট জিলাৰ লগতে গোটেই অসমত যাতে 24 চনৰ দৰে লাচিত সেনা অসম থলগিৰিৰ এটা উখান ঘটে তাৰ কাৰণে আমি ব্যৱস্থা কৰাৰ কাৰণে আজি আমাৰ 5 বজাত গোলাঘাট নগৰত আমাৰ এখন কেন্দ্ৰীয় কমিটিৰ কাৰ্যনিৰ্বাহক সভাও আমি অনুষ্ঠিত কৰিছোঁ তাত আমি সিদ্ধান্ত ল'ম পৰৱৰ্তী সময়ত আমি সংগঠনটো কি হিচাপে আমি আগবাঢ়িম খিলঞ্জীয়া জাতি জনগোষ্ঠীক সুৰক্ষা দিয়াৰ কাৰণে হয় আমি লাচিত সেনা থলগিৰি বুলি ক'লে আমি দেখা পোৱা যায় আপোনালোকে এই যেহেতু চৰকাৰে এতিয়া বিজেপি চৰকাৰে উচ্ছেদ চলাই আছে বহুত জেগাত উচ্ছেদ চলাই আছে এই উচ্ছেদৰ সম্পৰ্কত কি ক'ব আপুনি নাই উচ্ছেদটো আমাৰে দাবী আমি এইটো এতিয়াৰ নহয় হয় আমি অসম আন্দোলনৰ পৰা তেতিয়া অসম আন্দোলনত মোৰ বয়স মাত্ৰ 12টা বছৰ সেই 12টা বছৰতে মই অনুমান কৰিব পাৰিছিলোঁ যে আমাৰ অসম মূলকত ইতিমধ্যে 40-50 লাখ বাংলাদেশীয়ে অবৈধ বিদেশী প্ৰদাৰ্পণ কৰিছে আৰু দৰং জিলাৰ পৰা অসম আন্দোলন আৰম্ভ হৈছিল
যদি অসমত বিদেশীয়ে নাই ইমান ডাঙৰ 6 বছৰীয়া অসম আন্দোলন কিয় হৈছিল য'ত নেকি 860জন ডেকা ল'ৰা শ্বহীদ হৈছে তাত গতিকে নিশ্চিতভাৱে অসমমূলকত বাংলাদেশীৰ দপদপনি 2011 চনৰ পৰা তীব্ৰ গতিত চলি আহিছে আৰু বৰ্তমানো চলি আছে আৰু সেই সংক্ৰান্তত অসমৰ যে চৰকাৰী তথ্যমতে বা আমাৰো তথ্যমতে অসমমূলকত এতিয়ালৈকে 60 লাখ বিঘা ভূমি অবৈধ বিদেশীৰ কবলত পৰিছে আৰু সেই সংক্ৰান্তত আমি চৰকাৰক বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত আমি দাবী জনাই আহিছোঁ যে এই ভূমিবিলাক এই অসমৰ জাতীয় সম্পত্তিৰ ভূমিবিলাক উচ্ছেদ চলাই অবৈধ বিদেশীৰ কবলৰ পৰা মুক্ত কৰি আকৌ খিলঞ্জীয়া মানুহক গতাই দিয়াৰ এটা ব্যৱস্থা কৰিব লাগে এই দাবীটো লাচিত খানা অসম থলগিৰিৰ মূল দাবী হয় যেহেতু উচ্ছেদ চলি আছে আৰু চৰকাৰে কৈছে চলাই থকা হ'ব আপোনালোকে যেহেতু এইখন চৰকাৰে আপোনালোকে জানে কেইবছৰমান আগত এনআৰচি প্ৰস্তুত কৰিলে এনআৰচি সম্পৰ্কত আপোনাৰ কিবা মন্তব্য দাঙি ধৰিবনে নাই এনআৰচি সংক্ৰান্তত কি হ'ল এনআৰচিত আমি জনাত 40 লাখ অবৈধ বিদেশীৰ নাম তাত অন্তৰ্ভুক্ত হৈ আছে চৰকাৰে কিয় আজি তাৰিখত উলিয়াব পৰা নাই খেদিব কিয় পৰা নাই সেইটো মূল ফেক্ট যেনি তেনি কৰি কিছুমান ভুল নথিপত্ৰ ছাবমিট কৰি তেওঁলোকে ভাৰতীয় নাগৰিক হ'ল যিহেতুকে তেওঁলোক ভাৰতীয় নাগৰিক হ'ল চৰকাৰে উচ্ছেদ কৰাটো অলপ কঠিন হৈ পৰিছে তৎসত্ত্বেও কিন্তু 2024 চনত উচ্চতম ন্যায়ালয়ে এটা নিৰ্দেশনা জাৰি কৰিছে যে 71 চনৰ পিছত যিবিলাক বিদেশী অসমত পদাৰ্পণ কৰিছে তেওঁলোকক ইয়াৰ পৰা খেদি পঠিয়াব লাগে আৰু তেওঁবিলাকক ইয়াৰ পৰা উচ্ছেদ কৰিব লাগে গতিকে আৰু আমাৰ এটা কথা লাচিত খানা অসম থলগিৰি ঠিক আছে বাৰু তোমালোক ভাৰতীয় নাগৰিক হ'লা তোমালোকে 2 নম্বৰী এটা কাৰসাজি কৰি ভাৰতীয় নাগৰিক হ'লা ভাৰতীয় নাগৰিক হ'লা বুলিয়ে সৰ্বত্ৰে তোমালোকে ভূমি বেদখল কৰি ঘূৰিবা নেকি ভূমি বেদখল কৰাটো গণতান্ত্ৰিক অধিকাৰ নেকি বা ভূমি বেদখল কৰাটো নাগৰিকত্বটো তেওঁলোকৰ নাগৰিকত্বৰ যিখন লাইচেন্স সেই নাগৰিকত্বৰ লাইচেন্সখন ভূমি বেদখল কৰাৰ কাৰণে নেকি গতিকে আমি লাচিত খানা অসম থলগিৰিৰ তৰফৰ পৰা আমি বাৰ অসমীয়া ৰাইজক আমি অনুৰোধ কৰিছোঁ চৰকাৰকো আমি অনুৰোধ কৰিছোঁ যদিহে অসমৰ এই 60 লাখ বিঘা যদি উচ্ছেদ নহয় অসমীয়া জাতিৰ কোনো পধ্যেই অস্তিত্ব ৰক্ষা নপৰে কাৰণ আপোনালোকে জানে যে মাটি আৰু ভাষা যদি নাথাকে এটা জাতি ইয়াত জীয়াই থকাটো সম্ভৱ নহয় এই জাতিটো ধ্বংস হোৱাটো নিশ্চিত গতিকে সেইকাৰণে আমি চৰকাৰক বাৰ কৈ আহিছোঁ যে আপোনালোকে যিকোনো মূল্যৰ বিনিময়ত অসমৰ জাতীয় সম্পত্তিৰ ভূমিৰ পৰা অবৈধ বিদেশীক আপোনালোকে উচ্ছেদ কৰক মানে আপোনালোকৰ উচ্ছেদ কৰাত পূৰ্ণ সমৰ্থন আছে আমাৰ পূৰ্ণ মানে নহয় আমাৰ সংগঠনটো মূল এজেণ্ডাই এইটো হয় আমাৰ এইটো মূল এজেণ্ডা যদি ভূমি আৰু ভাষা নাথাকে জাতি ৰক্ষা নহয় কিন্তু খুব এটা পৰিতাপৰ কথা কিছুমান বিৰোধী দলৰ নেতাই এই আমাৰ জাতিটোৰ কথা নাভাবি তেওঁলোকে কেৱল ভোট বেংকৰ সৃষ্টি কৰাৰ কাৰণে এই বিদেশীৰ ৰক্ষক হৈ তেওঁলোকে থিয়া দিয়ে আমি ইলেকশ্যনৰ সম্পৰ্কত আহিম ইলেকশ্যনৰ সম্পৰ্কত আমি আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ এই শেহতীয়াকৈ যিটো বাংলাদেশত জ্বলাই দিছে হিন্দু মানুহক জ্বলাই দিয়া দেখা গৈছে এই সন্দৰ্ভত আপোনালোকৰ সংগঠনে কেনেকুৱা ধৰণৰ পদক্ষেপ লৈছে নাই আমি কি পদক্ষেপ ল'ম এইবিলাক চৰকাৰৰ কথা হ'ল কি বাংলাদেশত এতিয়া নহয় যেতিয়া 71 চনত বাংলাদেশ স্বাধীন হৈছিল তেতিয়া মানে তাত স্বাধীন হিন্দু মুছলমান উভয়ে মিলি তাৰ মুক্তি সংগ্ৰামখন কৰিছিল বাংলাদেশত কিন্তু যেতিয়া স্বাধীন হ'ল তাত মানে মুছলমান যিখিনি বেংগলী আছে তেওঁলোক লোটাশল মাৰিছে তাত সেই 71 চনৰ আগৰ পৰাই অত্যাচাৰ চলি আছে হিন্দুৰ ওপৰত কিন্তু স্বাধীন হোৱাৰ পিছত আকৌ বেছি হৈ গ'ল অত্যাচাৰ এনেকৈ ধাৰাবাহিকভাৱে অত্যাচাৰ চলি আহিছে এনেকুৱা সেইটো এটা মানে কাল্পিত জাতি হয় আপোনালোকে গম পায় বাংলাদেশৰ যিজন স্বাধীনতাৰ সংগ্ৰামীৰ মূল হোতা মুজিবুৰ ৰহমান তেওঁক বাংলাদেশৰ জাতীয় নায়ক বুলি কয় বাংলাদেশৰ জাতীয় নায়ক বুলি কয় তেওঁক 1975 চনৰ 15 আগষ্টৰ পুৱতি নিশা তেওঁক এই বাংলাদেশৰ জামাত ইছলামী আৰু কিছুমান উগ্ৰ মৌলবাদী সংগঠনে তেওঁৰ পৰিয়াল সহিতে তেওঁক হত্যা কৰিছে তেওঁৰ এটাই অপৰাধ আছিল যে বাংলাদেশখনক তেওঁ ধৰ্ম নিৰপেক্ষ দেশ হিচাপে তেওঁ প্ৰতিষ্ঠা কৰিব বিচাৰিছিল তেওঁৰ সেইটো তেনেকুৱা এটা ঘটনা অসমত যদি হোৱা হ'লে কিন্তু সেই বাংলাদেশ কিন্তু ৰখি নাথাকিলেহেঁতেন নাই বাংলাদেশ মই কৈ আছোঁ আপোনাক মানে তেওঁক মানে এই ধৰ্ম নিৰপেক্ষ হোৱাৰ অভিযোগত মানে জাতীয় নায়ক মুজিবুৰ ৰহমানক 1975 চনৰ 15 আগষ্টৰ পুৱতি নিশা হত্যা কৰে জামাতি ইছলামী আৰু মানে কিছু উগ্ৰবাদী মুছলমানে গতিকে এনেকুৱা এটা জাতি আপোনালোকে সকলোৱে গম পায় এই হিন্দুৰ ওপৰত
তাৰ পিছৰ পৰা আৰু এটা কথা মই পাহৰি গৈছোঁ, এই মুজিবুৰ ৰহমানক যিটো চনত হত্যা কৰিছে জাতীয় নায়কজনক, সেই বৰ্ষটোত আকৌ কি হৈছে, বাংলাদেশৰ স্কুল কলেজবিলাকত যিবিলাক হিন্দু শিক্ষক শিক্ষয়িত্ৰী আছিল 1100 হিন্দু শিক্ষক শিক্ষয়িত্ৰীক হত্যা কৰিছে বিচাৰি বিচাৰি, স্কুল কলেজ ইউনিভাৰ্চিটি। সেইকাৰণে কৈছোঁ যিমানবিলাক যদি তেনেকুৱা এটা ঘটনা অসমত হ'লহেঁতেন তেতিয়া কি কৰিলে, যিমানবিলাক হিন্দু শিক্ষক শিক্ষয়িত্ৰী আছিল বাংলাদেশত, সেই ৭৫ চনত মুজিবুৰ ৰহমানক হত্যা কৰাৰ দুদিন পিছতে তেওঁবিলাকক বিচাৰি বিচাৰি উলিয়াই হত্যা কৰিছে দেই। সেইবিলাকৰ বংশধৰ মানে অসমত আহি থিতাপি লৈছে। ইয়াত যে কিছুমান মানে বাংলাদেশী দালাল কিছুমানে, বিদেশী দালাল কিছুমানে কৈ থাকে যে মিয়া খিলঞ্জীয়া, মিয়া ইয়াৰ ভূমিপুত্ৰ, তাৰমানে নিৰ্লজ্জহঁতে এইটো কথা নাজানে যে মুছলমান এই বঙালীবিলাক অসমত 3টা ফ্ৰেজত আহিছে। এটা ফ্ৰেজ হ'ল ব্ৰিটিছে অনা, এটা ফ্ৰেজ হ'ল ছাদুল্লাই মানে অসমক পূব পাকিস্তানৰ অন্তৰ্ভুক্ত কৰাৰ কাৰণে মানে এটা মুছলমানৰ জনসংখ্যা বঢ়োৱাৰ কাৰণে এটা আনিছে। তাৰপিছতে আকৌ কিছুমানে আকৌ কাটাতাৰ পাৰ হৈ আহি আছে। গতিকে তেওঁবিলাক আৰু ক'ত খিলঞ্জীয়া হ'ব? তেওঁলোক খিলঞ্জীয়াও নহয়, অসমৰ ভূমিপুত্ৰও নহয়। কিন্তু কথা হ'ল আমাৰ এতিয়া যে এই যিবিলাক এই যিটো মিয়া কালপিত জাতি আছে, এতিয়া আপোনালোকে গম পায় অসমত তেওঁলোকৰ বংশধৰ ৭০ লাখ। তাৰমানে মিয়া মুছলমান বৰ্তমান অসমত ৭০ লাখ। আৰু যদি কিবা কাৰণত 20টা বা 10টা বছৰ পিছত যদি আৰু তেওঁলোকৰ 10 লাখ যদি বংশ বৃদ্ধি হয়, বাংলাদেশৰ বৰ্তমান যিটো শেহতীয়া পৰিস্থিতি, সেই পৰিস্থিতি আমাৰ অসমত নহ'ব জানো? নিশ্চিতভাৱে হ'ব। আপুনি লিখি ৰাখক আজিৰ ডেটত আপুনি লিখি ৰাখক, গগন কলিতাই কি কৈছে যে 20টা বছৰ পিছত বাংলাদেশৰ বৰ্তমান যিটো শেহতীয়া পৰিস্থিতি অসমত হ'ব, এইটো নিশ্চিত। বিশেষকৈ অসমৰ নামনি অঞ্চলত হোৱাটো নিশ্চিত। আৰু সেই কথা কিন্তু মুখ্যমন্ত্ৰীও কৈছে। আৰু মুখ্যমন্ত্ৰীটো কৈছে, মুখ্যমন্ত্ৰী কি কৈছে এইটো আমাৰ লুকআউট নহয়, কিন্তু আমি সংগঠন হিচাপে এইটো কথা জানো যে বিশেষকৈ অসমৰ নামনি অঞ্চলত বৰ্তমান বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰে হৈ যাব। ইতিমধ্যে আপোনালোকে গম পায়, আপোনালোকে নামনি অসম গৈ চাব, উজনি অসমৰ বহুত মানুহ এতিয়ালৈকে নামনি অসম কিন্তু ঘূৰা নাই। আমি জানো কিছুমান ৰাজনৈতিক নেতা পালি নেতা ঘূৰি আছে, কিন্তু সহজ সৰল যিখিনি উজনি অসমৰ খিলঞ্জীয়া মানুহ আছে তেওঁলোকে নামনি অসম সুৰক্ষিত নহয়, বহুত ঘূৰা নাই তেওঁলোকে। গতিকে নামনি অসমৰ বিষয়ে উজনি অসমৰ বহু মানুহ মানে এতিয়ালৈকে খিলঞ্জীয়া মানুহে মানে অনুমান কৰিব পৰা নাই নামনি অসমত কি হৈ আছে। নামনি অসমৰ জনগাঁথনি, ভাষা, সংস্কৃতি, ৰাজনীতি, অৰ্থনীতি সকলো চেদেলবেলি হৈ গৈছে। ইয়াত কোনো খিলঞ্জীয়া মানুহৰ কোনো ধৰণৰ প্ৰভুত্ব নাই। এতিয়া আপোনালোকে গম পায়, এতিয়ালৈকে নামনি অসমৰ বা মধ্য অসমৰ 17খন জিলা মিয়াৰ দখলত। অসম বিধানসভাত 17জন মিয়া বিধায়ক, এজনো খিলঞ্জীয়া মুছলমানৰ বিধায়ক নাই। গতিকে এইটো এটা খুব পৰিতাপৰ কথা। আমি বাৰ বাৰ কৈ আহিছোঁ খিলঞ্জীয়া মুছলমান ভাইসকলক যে তোমালোকৰ কিন্তু বিধায়ক নাই, আৰু তোমালোকৰ অস্তিত্ব বিপন্ন হোৱাৰ উপৰিও ইয়াত খিলঞ্জীয়া হিন্দু মুছলমান উভয়ৰে কিন্তু ক্ষতি হ'ব। ইয়াত ৰাজনৈতিক দলবিলাকৰ কথা মতে কেইটামান ভোট বেংকৰ সৃষ্টিৰ কাৰণে যে মিয়াৰ পক্ষ ল'বা, উচ্ছেদৰ বিৰোধিতা কৰবা, এই কথাটো কিন্তু গ্ৰহণযোগ্য নহয়। আৰু এই কথাটো লাচিত খানা অসম থলগিৰি কোনোপধ্যে মানি নলয়। সেইটো কাৰণে আমি এটা কথা আপোনাক মনত পেলাই দিওঁ, যিটো ঘটনা বৰ্তমান হৈ আছে, আপুনি মনত আছে, আপোনাৰ বোধহয় আপুনি খবৰ লৈছে, খবৰ ৰাখিছে আপুনি, যিটো কাৰ্বি আংলঙত যিটো ঘটনা ঘটিল, যে কাৰ্বিসকলে যিটো দাবী কৰি আছে আৰু যি অনা অসমীয়াৰ লগত যিটো আজিৰ ডেটত বাক বিতংগ হৈ আছে, সেই সন্দৰ্ভত আপুনি চৰকাৰক কি? নাই, চৰকাৰৰ এইটো ভুল আছে দেই কিছুমান। এইটো এতিয়া চৰকাৰে তাতে স্পট মানে তাত মানে যিখিনি অনা কাৰ্বি আছে, যিখিনি অনা অসমীয়া বা অনা কাৰ্বি আছে, তেওঁলোকক আচলতে লেকাম লগাব লাগিছিল। কাৰণ কাৰ্বিসকল হ'ল অসমৰ খিলঞ্জীয়া 1 নম্বৰ খিলঞ্জীয়া ভূমিপুত্ৰ। এই অসমমূলক আচলতে কছৰী মূলৰ মানুহৰ এইটো নিশ্চিত, যিহেতুকে জনজাতীয় মূলৰ অসমখন। গতিকে ইয়াত অসমৰ ভূমিপুত্ৰ বা জনজাতীয়সকল সুৰক্ষিত হ'বই লাগিব। এই অসম কোনো অনা অসমীয়া, বিহাৰী, মাৰোৱালী, বেংগলী, মিয়াৰ নহয়। এই অসম পবিত্ৰ অসম, খিলঞ্জীয়া মানুহৰ ভূমি। ইয়াত কোনো মিয়া, কোনো অনা অসমীয়া, বিহাৰী, মাৰোৱালী এইবিলাকৰ দপদপনি কোনোপধ্যেই সহ্য কৰা নহয়। কথাটো হ'ল চৰকাৰে কিন্তু বা বিৰোধীবিলাকেও চাবা দেই, বিৰোধী আৰু চৰকাৰ কোনো কম নহয় কিন্তু।
হয়। বৰ্তমান বিৰোধী আৰু চৰকাৰ কোনো কম নহয়, দু পাৰ্টিকে ভোট লাগে আৰু বিশেষ কৰি তাৰমানে এই যিটো আমাৰ বিৰোধী দল আছে বৰ্তমানৰ, তেওঁলোক কিন্তু জাতি ধ্বংস কৰাৰ কাৰণে কিন্তু অহৰহৰ চেষ্টা কৰি আছে। মই কিন্তু বিজেপিৰ পক্ষত কোৱা নাই দেই, এইটো তুমি নিশ্চিত থাকা, মই কোনো ধৰণৰ কোনোদিন ৰাজনীতি কৰা নাই আৰু ভৱিষ্যতেও আমি ৰাজনীতি নকৰোঁ। মই বিশেষকৈ নকৰোঁ, মই আনকি পঞ্চায়তো নেখালোঁ, মোৰ যোগ্যতা নাই, মই নেখালোঁ। কিন্তু কথা হ'ল কি, মই মনৰ পৰা জানো যে মানে ৰাজনীতি কৰি লাভ নাই। মই যদি ৰাজনীতি কৰোঁ, কাইলৈকে মই মিয়াক তেল মাৰিব লাগিব ভোটৰ কাৰণে, বা বিহাৰীক তেল মাৰিব লাগিব, বা মাৰলীক তেল মাৰিব লাগিব। গতিকে দু পাৰ্টিয়ে কালপিত। হয়, বৰ্তমান অসমত বিৰোধী আৰু মানে যোনে চৰকাৰত আছে তেওঁলোকক মানে জগৰীয়া। গতিকে আমাৰ এটা কথা হ'ল কি, অসমমূলকত খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিবই লাগিব আৰু সেই আশাৰে আমি বৰ্তমান চৰকাৰক কিন্তু অলপ আমি আশা কৰিছোঁ, বৰ্তমান চৰকাৰখনক আমি আশা কৰিছোঁ, যিহেতুকে লাচিত খানা অসম থলগিৰিৰ মূল এজেণ্ডাই হ'ল উচ্ছেদ। গতিকে আমিও এটা, তোমালোকে সকলোৱে জানে, যি ভূমি, মাটি আৰু ভাষা নহ'লে জাতি এটা জীয়াই থাকিব কিন্তু নোৱাৰে। আমি এটা প্ৰতিবাদকাৰীয়ে যেতিয়া ঘৰ জ্বলাই দিলে, তাৰপিছত কিন্তু আমি দেখা পোৱা গ'ল তাৰ যি তুলিৰামৰ ঘৰ জ্বলাই দিয়া হৈছিল, তুলিৰামৰ তাৰপিছতে কিন্তু তুলিৰামে বুলডোজাৰ লগাই নিজৰ ঘৰটো ভাঙি পেলালে। নাই, তুলিৰামে সেইটো কিয় কৰিছে আমি নাজানিম। তুলিৰামে হয়তো তাত নতুনকৈ কিবা নিৰ্মাণ কাৰ্য কৰিব পাৰে, সেইটো এটা তেওঁৰ মনোভাৱ থাকিব পাৰে। গতিকে তেওঁ কি কৰিছে আমি নাজানো। কিন্তু কথা হ'ল কি, মানে আৰু এটা কথা, আমাৰ কিছুমান খিলঞ্জীয়া ভূমিপুত্ৰই কিছুমানে নগাক গালি পাৰে, কিছুমানে অৰুণাচলীক গালি পাৰে, কিছুমানে মণিপুৰীক গালি পাৰে। সেইটো কিন্তু এটা ভুল কনচেপ্ট। কিয় কৈছোঁ মই, অসম কিন্তু প্ৰথম বৰ অসম একলগ হৈ আছিলোঁ, আমি 7 চিষ্টাৰ একলগ হৈ আছিলোঁ না প্ৰথম। এইবিলাক কংগ্ৰেছে, ইন্দিৰা গান্ধী হওক, জৱাহৰলাল নেহৰুৰ কাৰচাজিত তেওঁলোক ভাগ ভাগ হৈ গৈছে। তোমালোকে জানা যে ডিভাইড এণ্ড ৰুল এটা, যিটো মানে দুৰ্বল কৰাৰ, আমাক অসমৰ মানুহক দুৰ্বল কৰাৰ যিটো এটা কৌশল, সেই কৌশলটোত আমাৰ 7 চিষ্টাৰ ভাগ হৈ গৈছে। গতিকে তেওঁলোক আমাৰ সহোদৰ ভাই, তেওঁলোক আমাৰ নিজৰ ভূমিপুত্ৰ, কাৰ্বিসকল আমাৰ নিজৰ ভূমিপুত্ৰ, অৰুণাচলীসকল আমাৰ নিজৰ ভাই, নগাসকল আমাৰ নিজৰ ভাই। যিমান কাজিয়া নালাগক কিয়, সেইবুলি আমাৰ মিয়া নিজৰ ভাই নহয়। আৰু মিয়াই যে কৈ থাকে যে আমি অখণ্ড ভাৰতৰ নাগৰিক, আৰে ভাই তোমালোকে কিহৰ অখণ্ডৰ ভাই? মিয়াবিলাকে নাজানে যে অসম 1826 চনৰ আগত অসমখন স্বাধীন দেশ আছিল আৰু আহোম ৰাজত্বকালৰ যিখন মানচিত্ৰ, তাত বংগৰ, চিলেট, মৈমনসিং, এইবিলাক ডুগ্ৰা, এইবিলাক জিলা নাই। গতিকে তোমালোক কিহৰ অসমীয়া, তোমালোক কিহৰ খিলঞ্জীয়া অসমৰ? যিহেতুকে তোমালোকৰ মানচিত্ৰত মৈমনসিং জিলা, চিলেট, ডুগ্ৰা, বুকডুগ্ৰা এইবিলাক নাই, তোমালোকৰ তোমালোক খিলঞ্জীয়া অসমত। গতিকে তেওঁলোকে কৈছে যে আমি অখণ্ড ভাৰতৰ নাগৰিক। ঠিক আছে বাৰু, তোমালোক আৰু মই এটা ওলোটাই কথাটো ক'লোঁ, অখণ্ড ভাৰতৰ তোমালোক নাগৰিক ধৰি ল'লোঁ। ভাৰত স্বাধীন হোৱাৰ পিছত, ভাৰত স্বাধীন হ'ল, পাকিস্তানত জন্ম হ'ল, বাংলাদেশৰ 71ত জন্ম হ'ল। স্বাধীন হোৱাৰ পিছত তোমালোকে আকৌ ভাৰতৰ দাবী কেনেকৈ কৰিবা তুমি? এতিয়া ধৰা বাংলাদেশৰ পৰা কোনোবা এটা পৰিয়াল আহি যদি কয় যি মানে মই অসমৰ নাগৰিক, মই আগতে ভাৰত স্বাধীন হোৱা নাছিল, আমি অখণ্ড ভাৰতৰ নাগৰিক, সেই দাবীটো এতিয়াও থাকিব নেকি তোমালোকৰ? আমি যিটো দেখিছোঁ, যদি আমি যদি পৰিহাৰ দেখা যায় জনসংখ্যা যিটো বৃদ্ধি হৈছে, সেই জনসংখ্যা কিন্তু কেতিয়াবা কিন্তু অসম যে এদিন অসমীয়াৰ অস্তিত্ব নাইকিয়া হ'ব, এইটো কিন্তু খাটাং নাই। খাটাং মইতো কৈছোঁৱেই, যি মানে যদি কিবা কাৰণত এই যিটো বৰ্তমান 70 লাখ মিয়া বাংলাদেশীৰ জনসংখ্যা বাঢ়ি গৈছে, আৰু এতিয়াতো আমাৰ নামনি অসমৰ অস্তিত্ব নাই দেই, এইটো বোলে নামনি অসম অলৰেডি মানে মিয়ালেণ্ড হৈ গৈছে, অঘোষিত মিয়ালেণ্ড, নাগালেণ্ড মানে মিয়ালেণ্ড হৈ গৈছে অঘোষিত। ইয়াত ৰাজনৈতিক দলৰ যিবিলাক মানে তোমাৰ আছে, নেতাপালী নেতা আছে, তেওঁবিলাকে এইটো কথা অস্বীকাৰ কৰে নামনি অসমত। আৰু কিয় অস্বীকাৰ কৰা, কিয় অস্বীকাৰ কৰিব লাগে তোমালোকে? তোমালোকৰ কি মানে চকুকেইটা অন্ধ হৈ গৈছে নেকি? নামনি অসম কি হৈ গ'ল তোমালোকে দেখা নাই নেকি? যিহেতুকে মানে নামনি অসম, মধ্য অসমৰ 17খন জিলা মিয়াৰ দখলত, মই অলপ আগতে কোৱাৰ দৰে 17টা মিয়াৰ বিধায়ক, ইয়াত এটা খিলঞ্জীয়া মানুহৰ বিধায়ক নাই। তাৰপিছত তোমালোকে কৈ আছে যে নামনি অসম সুৰক্ষিত। কিহৰ সুৰক্ষিত? কিহৰ সুৰক্ষিত নামনি অসম? হয়, আমাৰ প্ৰায় সময় শেষ হৈ আহিছে, আমি সামৰিব লাগিব। গতিকে প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে D24 নিউজ আছাম। গতিকে আপুনি এইখন আমাক ষ্টুডিঅ'লৈ আহি সময় দিয়াৰ বাবে আপোনাক পুনৰবাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ। ধন্যবাদ। হয়, D24 নিউজ আছাম চাই থকাৰ বাবে আপোনাক ধন্যবাদ।